নলবাৰী বুলি ক'লে মই নলবাৰী মোৰ এইকাৰণে ভাল লাগে যে নলবাৰী মানুহে সাধাৰণতে দেই 5টা আঙুলি সমান নহয়, অধিকাংশ মানুহে খুব খাৰাং খাচকে কথা কয়। মুখত এটা পেটত এটা কথা নলবাৰী মানুহৰ কমকে থাকে অন্যৰ তুলনাত। মই একেবাৰে নাথাকে বুলি নকওঁ, সেইবাবে মই নলবাৰীত আহি ভাল পাওঁ। আৰু নলবাৰীত অৰ্থনৈতিক জাতীয়তাবোধৰ নানান কাম হৈছে। নলবাৰীত কেতিয়াবা দেখো যে ৰজাঘৰ আৰু প্ৰজাঘৰ মিলিও কাম কৰিছে। নলবাৰীৰ মানুহে ৰজাঘৰক সমালোচনাও কৰিছে যুক্তি সহকাৰে। গতিকে নলবাৰীৰ যিটো চেতনা, সেই সামগ্ৰিক চেতনাৰ মাজত এই নাট্যৰ বিকাশ, সংগীতৰ বিকাশ, সুকুমাৰ কলাৰ বিকাশ যেতিয়া দেখো ভাল লাগে। আৰু আজিৰ এই নলবাৰী নাট্য মন্দিৰত ঐতিহ্যমণ্ডিত নাট্য মন্দিৰ পুনৰ জিলিকিছে। আৰু আচলতে এটা বস্তু কেতিয়া জিলিকে, অকল আন্তঃগাঁথনি নিৰ্মাণ হলে, বাতানুকূলিত যন্ত্ৰ নিৰ্মাণ হলে এচিটো লাগিব, কিন্তু আটাইতকৈ বেছি উজ্জীৱিত হয় যেতিয়া মানুহে তাত আহি সহযোগ কৰে। আজি আপুনি চাওকচোন নলবাৰী ক'ৰ পৰা মানুহ আহিছে তেওঁলোকৰ ল'ৰা ছোৱালীক লৈ শিশু নাট্যৰ জৰিয়তে অসমৰ সামগ্ৰিকভাৱে সাংস্কৃতিক ক্ষেত্ৰখনলৈ কিবা এটা অৱদান আগবঢ়োৱাৰ বাবে তেওঁলোকৰ মনত হেঁপাহ আছে। আৰু সেই হেঁপাহক দেখি, সেই হাবিয়াসক দেখি, সেই নতুন প্ৰজন্মৰ শিশুক দেখি মোৰ মনলৈ এটা বিশ্বাস জন্মিছে, যদিও বৰ্তমানৰ সময় অস্থিৰ, যদিও বৰ্তমানৰ অসমীয়া জাতিৰ কেতবোৰ কথা দেখি আমি সমালোচনা কৰো চৰকাৰ আৰু অৰাজনৈতিক সংগঠনক, নলবাৰীত আজি সমবেত হোৱা শিশু আৰু কিশোৰৰ দলটোৱে আমাক যেন এনে এটা কথা কৈছে যে অসমৰ ভৱিষ্যত দৰাচলতে আমি যিমান বেয়া বুলি ভাবিছো সিমান বেয়া নহয়। তাৰ কাৰণ নলবাৰীত সমবেত হোৱা এই শিশুৰ দল, কিশোৰৰ দল, তেওঁলোকৰ অভিভাৱক অভিভাৱিকা আৰু তেওঁলোকৰ থকা শিক্ষক শিক্ষয়িত্ৰী। মই এই সমাজখনক নমস্কাৰ জনাইছো আৰু আশা ৰাখিছো নলবাৰীৰ এই নাট্যৰ চেতনাই, অৰ্থনৈতিক জাতীয়তাবোধৰ চেতনাই সমগ্ৰ অসমত বিয়পি পৰি অসমখন সেউজীয়া কৰিব। পুনৰ অসম নালাগে, পুনৰ অসমৰ প্ৰকল্প বহুত চলিছিল, সব বিফল হল। এখন সেউজীয়া, উদাৰ, সমদৰ্শী, সকলো মানুহ আগবাঢ়ি যোৱা আমাক এখন সমাজ লাগে। মই ভাবো নলবাৰীয়ে বাট দেখুৱাব। ধন্যবাদ।